এতিয়াৰে পৰা আপুনি আধাৰ কাৰ্ডখন হলেই লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ এতিয়াৰ পৰা বেংকলৈ আৰু তাতবাতি কৰি থকাৰ কোনো প্ৰয়োজন নাই 50,000 টকা পৰ্যন্ত আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে কিদৰে ঋণ লাভ কৰিব ঋণ লাভৰ প্ৰক্ৰিয়া কি কি বস্তু আপুনি কি নথিপত্ৰ সন্নিবিষ্ট কৰিব লাগিব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আধাৰ কাৰ্ডৰ বাবে আপুনি কিদৰে ঋণ লাভ কৰিব আধাৰ কাৰ্ডখন হলেই লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ 21 পৰা 60 বছৰৰ ভিতৰত সকলো লোকে লাভ কৰিব পাৰিব ঋণ আৰু কেনেকৈ ঋণ লাভ কৰিব এই মুহূৰ্তত আমি জনাম আপুনি কিদৰে ঋণ লাভ কৰিব ঋণ লাভৰ প্ৰক্ৰিয়া কি এই মুহূৰ্তত আবেদনকাৰীৰ মাহিলী উপাৰ্জন 50,000 পৰ্যন্ত হ'ব লাগিব আপুনি যদি ঋণ লাভ কৰে তেন্তে আপোনাৰ মাহিলী উপাৰ্জন 15,000 টকা পৰ্যন্ত হ'ব লাগিব সমান্তৰালভাৱে আপোনাৰ সিভিল স্কোৰ 750 ৰ ওপৰত হ'ব লাগিব 750 ৰ ওপৰত হ'ব লাগিব আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থাকিব লাগিব আপোনাৰ ফোন নম্বৰ ঋণৰ বাদত পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% পৰ্যন্ত সুদ সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি কৰিব পাৰিব আবেদন এতিয়াৰ পৰা আপুনি ঋণৰ বাবে আৰু চিন্তা কৰিব নালাগে ঋণ আবেদনৰ বাবে খুলিব লাগিব আপোনাৰ বেংকৰ ৱেবছাইট আপোনাৰ যোনটো বেংকৰ সৈতে সংযুক্ত হৈ আছে সেই বেংকৰ ৱেবছাইট খুলিব লাগিব ৱেবছাইটৰ পাৰ্সোনেল লোন খিতানত আধাৰ কাৰ্ড লোন অপচনটো আপুনি ক্লিক কৰক আৰু তাৰ পাছত ৱেবছাইটত দাখিল কৰিব লাগিব যাৱতীয় সকলো নথিপত্ৰ আধাৰ কাৰ্ডখন হলেই লাভ কৰিব এতিয়াৰ পৰা 50,000 টকা পৰ্যন্তৰ লোন আমি ইতিমধ্যে এটা খুব গুৰুত্বপূৰ্ণ খবৰ জনাই থকাৰ চেষ্টা কৰিছো 50,000 পৰ্যন্ত আপুনি ঋণ লাভ কৰিব আপোনাৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে কৰিব লাগিব পাৰ্সোনেল লোন আবেদনকাৰীৰ মাহিলী উপাৰ্জন 15,000 ন্যূনতম হ'ব লাগিব ইতিমধ্যে উল্লেখ কৰিছো আধাৰ কাৰ্ডখন হলে এতিয়াৰ পৰা আপুনি লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ ঋণৰ বাদত আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% সুদ আৰু সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি আবেদন কৰিব পাৰিব এতিয়াৰ পৰা আপুনি বেংকলৈ আৰু তাতবাতি কৰি থকাৰ কোনো প্ৰয়োজন নাই আপোনাক যদি টকাৰ প্ৰয়োজন হৈছে আপোনাক যদি ঋণৰ প্ৰয়োজন হৈছে আপুনি 50,000 টকা পৰ্যন্ত মুহূৰ্তৰ ভিতৰতে আপুনি ঋণ লাভ কৰিব আৰু ঋণ লাভৰ বাবে আপোনাৰ সিভিল স্কোৰ 750 ৰ ওপৰত হ'ব লাগিব এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো আধাৰ কাৰ্ডখন হলে এতিয়াৰ পৰা আপুনি একাউণ্টত 50,000 টকা পৰ্যন্ত 50,000 পৰ্যন্ত পোনপটীয়াভাৱে ঋণ লাভ কৰিব 21 পৰা 60 বছৰৰ ভিতৰত সকলো লোকে লাভ কৰিব আবেদন আৰু কিদৰে আবেদন কৰিব এই মুহূৰ্তত আবেদনৰ প্ৰক্ৰিয়াসমূহ এই মুহূৰ্তত একাধিক্ৰমে জনাই আছো কিদৰে আপুনি আবেদন কৰিব লাগিব আবেদনকাৰীৰ মাহিলী উপাৰ্জন 15,000 ন্যূনতম হ'ব লাগিব আপুনি যদি আবেদন কৰিছে আপুনি যদি আবেদন কৰে তেন্তে আপোনাৰ ন্যূনতম বয়স আপোনাৰ ন্যূনতম উপাৰ্জন মাহিলী 15,000 টকা হ'ব লাগিব আৰু আপোনাৰ বয়স 21 বছৰৰ পৰা 60 বছৰৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিব আধাৰ কাৰ্ডৰ জৰিয়তে এতিয়া মুহূৰ্তৰ ভিতৰতে আপুনি ঋণ লাভ কৰিবলৈ সক্ষম হ'ব পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি লাভ কৰিব এতিয়াৰ পৰা ঋণ বেংকলৈ আৰু আপুনি তাতবাতি কৰি থকাৰ কোনো প্ৰয়োজন নাই আধাৰ কাৰ্ডখন হলেই আপুনি লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ 21 পৰা 60 বছৰৰ ভিতৰত সকলো লোকে লাভ কৰিব পাৰিব আবেদন সকলো লোকে কৰিব পাৰিব আবেদন আৰু কিদৰে আবেদন কৰিব আবেদনৰ প্ৰক্ৰিয়াসমূহ কি এই মুহূৰ্তত আবেদন প্ৰক্ৰিয়াসমূহ একাধিক্ৰমে আমি জনাই যোৱাৰ চেষ্টা কৰিম আবেদনকাৰীৰ মাহিলী উপাৰ্জন 15,000 টকা হ'ব লাগিব ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন হ'ব লাগিব সমান্তৰালভাৱে সিভিল স্কোৰ 750 অৰ্থাৎ 750 ৰ ওপৰত হ'ব লাগিব আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থাকিব লাগিব ফোন নম্বৰ আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হ'ব লাগিব ঋণৰ বাদত পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% পৰ্যন্ত সুদ
সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি আবেদন কৰিব পাৰিব। কিদৰে আবেদন কৰিব, আবেদনৰ প্ৰক্ৰিয়াসমূহ কি, আমি একাধিক্ৰমে এই মুহূৰ্তত কৈ আছোঁ। ঋণ আবেদনৰ বাবে খুলিব লাগিব আপোনাৰ বেংকৰ ৱেবছাইট। আপোনাৰ যোনটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকত আপুনি ৱেবছাইটত আপুনি যাব লাগিব। ৱেবছাইটৰ আপুনি পাৰ্চনেল লোন শিতানত আধাৰ কাৰ্ড লোন অপশ্যনটো আপুনি ক্লিক কৰিব লাগিব। ৱেবছাইটত দাখিল কৰিব লাগিব যাৱতীয় সকলো নথিপত্ৰ, যেনে আধাৰ কাৰ্ড, বেংক পাছবুক, পেন কাৰ্ড, সকলো আপুনি ৱেবছাইটত দাখিল কৰিব লাগিব। আৰু তাৰ পাছতে আপোনাৰ লোন ভেৰিফাইড হ'ব। আৰু লোন ভেৰিফাইড হ'বৰ বাবে আপোনাৰ চিভিল স্ক'ৰ ভাল হ'ব লাগিব। চিভিল স্ক'ৰ 750ৰ ওপৰত হ'ব লাগিব। আৰু এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। এতিয়াৰে পৰা আপুনি আধাৰ কাৰ্ডখনৰ জৰিয়তে, আপোনাৰ হাতত থকা আধাৰ কাৰ্ডখনৰ জৰিয়তে আপুনি লোন লাভ কৰিব। 50,000 টকা পৰ্যন্ত লোন দিয়া হ'ব এবাৰ আধাৰ কাৰ্ডৰ তৰফৰ পৰা। সমান্তৰালভাৱে আপোনাৰ চিভিল স্ক'ৰ লাগিব 750, অৰ্থাৎ 750ৰ ওপৰত আপোনাৰ চিভিল স্ক'ৰ হ'ব লাগিব। চিভিল স্ক'ৰ ভাল হোৱাটো অত্যন্ত জৰুৰী। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ। আধাৰ কাৰ্ডখন হ'লেই এতিয়াৰে পৰা আপুনি 50,000 টকা পৰ্যন্ত ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। আধাৰ কাৰ্ডখন হ'লেই আপুনি 50,000 টকা পৰ্যন্ত ঋণ লাভ কৰিব। ঋণ আবেদনৰ বাবে খুলিব লাগিব আপোনাৰ বেংকৰ ৱেবছাইট। আপোনাৰ বেংকৰ ৱেবছাইটটো খুলিব লাগিব আৰু ৱেবছাইটৰ পাৰ্চনেল লোন শিতান, যোনটো পাৰ্চনেল লোন শিতান অপশ্যন থাকিব, তাত আপুনি আধাৰ কাৰ্ড লোন অপশ্যনটো ক্লিক কৰক। তাৰ পৰৱৰ্তী পৰ্যায়ত ৱেবছাইটত দাখিল কৰিব লাগিব যাৱতীয় সকলো নথিপত্ৰ। আধাৰ কাৰ্ডখন হ'লেই এতিয়াৰে পৰা আপুনি 50,000 টকা পৰ্যন্ত ঋণ লাভ কৰিব। আৰু ঋণ লাভৰ প্ৰক্ৰিয়াসমূহ কি, আপুনি কিদৰে ঋণ লাভ কৰিব, ঋণ লাভৰ প্ৰক্ৰিয়াসমূহ এই মুহূৰ্তত আমি একাধিক্ৰমে জনাই যোৱাৰ চেষ্টা কৰিছোঁ। 21ৰ পৰা 60 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। তাৰ পাছতেই আপোনাৰ মাহিলী ন্যূনতম উপাৰ্জন 15,000 টকা হ'ব লাগিব। আধাৰ কাৰ্ডখন হ'লেই আপুনি 50,000 টকা পৰ্যন্ত ঋণ তেতিয়াহে লাভ কৰিব। যিহেতু আধাৰ কাৰ্ড সকলোৰে হাতে হাতে, আজিকালি বৰ্তমান মুহূৰ্তত সকলোৰে হাতে হাতে আধাৰ কাৰ্ড, কেনেকৈ আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ঋণ লাভ কৰিব, এই মুহূৰ্তত আমি ঋণ লাভৰ প্ৰক্ৰিয়াসমূহ জনাই আছোঁ। আবেদনকাৰীৰ মাহিলী উপাৰ্জন 15,000 টকা হ'ব লাগিব। মাহিলী এইটো ন্যূনতম উপাৰ্জন ধাৰ্য কৰা হৈছে 15,000 টকা। আপুনি 15,000 টকা যদি আপোনাৰ মাহিলী উপাৰ্জন আছে, যদি চিভিল স্ক'ৰ আপোনাৰ 750ৰ ওপৰত, তেন্তে আপুনি অতি সহজেই লাভ কৰিব ঋণ।